হাৰগিলা আৰ্মি নামেৰে এক সংগঠন বুলি কৈছো কাৰণ মহিলাৰ দ্বাৰা একত্ৰিত এক সংস্থা গতিকে অকণমান হাৰগিলা আৰ্মিৰ বিষয়ে জনাব হাৰগিলা আৰ্মিত এতিয়া ক'বলৈ গ'লে ইমান ভালো লাগে আৰু একদম বহুত দায়িত্ব অনুভৱ হয় 20,000তকৈ অধিক মহিলা শেহতীয়াভাৱে 20,000তকৈ হয় আৰু কাৰণ আমি বহুত নতুন নতুন ঠাইতো এতিয়া কাম কৰি আছো মই এটা কথা ক'বলৈ হয়তো সকলোৱে আচৰিত হ'ব কিন্তু ভালো পাব আমি হাৰগিলা চৰাইৰ কাৰণে পঞ্চামৃত অনুষ্ঠান কৰো মানে বেবি শাৱাৰ পঞ্চামৃত অনুষ্ঠান কৰো প্ৰতি বছৰে আৰু বহুত কেইটা বেবি শাৱাৰ পঞ্চামৃত অনুষ্ঠান কৰো মানে এইটোৱে কথা যে যেতিয়া হাৰগিলা চৰায়ে পোৱালি দিয়ে কণী পাৰে বাহনত থাকে তেতিয়া মানুহে গছ কাটি দিয়ে বা শিল মাৰি দিয়ে বা অমংগলীয়া বুলি আলয় আপদ বুলি খেদি দিয়ে মোৰ এনেকুৱা লাগে যে মানে জীৱ জগতৰ কিমান সমস্যা এটা চৰায়ে মাতৃ হবৰ কাৰণে কিমান ষ্ট্ৰাগল কৰিব লগা হৈছে কিন্তু মানুহৰ ক্ষেত্ৰত আমি আমাৰ পঞ্চামৃত অনুষ্ঠান হয় আমি সেলিব্ৰেট কৰো গতিকে সেই কাৰণে মই এনেকৈ আৰম্ভ কৰিলো আৰু এতিয়া বহুত ডাঙৰ মুভমেন্ট হ'ল আৰু পঞ্চামৃতেৰে বহুত মহিলা যোগদান কৰিছে